যেতিয়া ক্লাছ 9ত পঢ়ি আছিলা মনত আছে তেতিয়া মনত কি সংকল্পবদ্ধ হৈছিলা যে ক্লাছ 10ত উঠাৰ লগে লগে ভালকৈ পঢ়িম মনত আছে কথাষাৰ যেতিয়া নিজকে কৈছিলা ক্লাছ 10ত যাম আৰু জোৰ জবস্তি নহয় মানে এনেকুৱা জোৰ লগাই পঢ়িম পুৰা একটা বছৰ ইমান কষ্ট কৰিম যাতে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰি দেখুৱাম মনত সেইটো কথা কৈছিলা নিজকে কৈছিলা না নাই বা হয়তো কোনোবাই মাক বাপেককো কৈছিলা যে মই এইবাৰ ক্লাছ 9ত পঢ়ো ক্লাছ 10ত উঠি পেলাই মই এনেকুৱা এখন ৰিজাল্ট কৰি দেখুৱাম যাতে মোৰ মাক বাপেকৰ মুখখন উজ্জ্বল হয় হয় না নহয় লগতে স্কুলখনৰো লগতে ছাৰ বাইদেউৰো মুখখন যে ছাৰ বাইদেৱে আমাক ইমান দিন কষ্ট কৰি পঢ়াই আছে গতিকে ছাৰ বাইদেৱে এখন কিবা আমাৰ ৰিজাল্ট লৈ গৌৰৱ কৰক সেইখন মনত সংকল্পবদ্ধ হৈছিলা কিন্তু আজি মেট্ৰিকত উঠাৰ পিছৰ পৰা আজি কেইমাহ 3 মাহ এপ্ৰিল মে জুন আজি কেই তাৰিখ 25 তাৰিখ শেষ হৈয়ে গ'ল আজি 3 মাহ অতিবাহিত কৰাৰ পিছত মনত যে সংকল্প লৈছিলা মই ভালকে পঢ়িম আজিৰ দিনত এইখনত বহি অলপ চিন্তা কৰা কিমান দূৰ পঢ়িলা কথাষাৰ বুজিছা একবাৰ মনত ভাবাচোন মই যিমানখিনি পঢ়িম বুলি ভাবিছিলো আজিৰ দিনটোত ইয়াত বহি মই ইমানখিনি পঢ়িছোনে এতিয়াও যদি প্ৰথম চেপ্টাৰৰ ফাৰ্ষ্ট কুৱেশ্যনটো কাৰোবাক সোধা হয় যে এই আনসাৰটো কোৱাচোন বহুতেও হয়তো নোৱাৰিবা যে নিজক প্ৰতিশ্ৰুতিখন যে দিছিলা সেই প্ৰতিশ্ৰুতিখন আজি ৰাখিছানে নিজে দুনিয়াৰ সবকে দুখা দিব পাৰিবা গড়খনত তুমি টেবুলত বহিছা পঢ়িবলৈ যে লাগি আছে তুমি পঢ়িছা গড়ৰ সবকে দুখা দিছা কিন্তু তুমি যেতিয়া পঢ়ি আছা সঁচাকে তুমি পঢ়ি আছা নে নাই তুমি নিজকে দুখা দিলা নে নাই দুনিয়াৰ কোনো নহয় মুখ দুখা দিব পাৰিবা অ স্যাৰ মই পঢ়ি আছো মাকক দুখা দিব পাৰিবা অ মাক মই পঢ়ি আছো কিতাপখনৰ পাত লুটিয়াই আছা কিন্তু তোমাৰ পঢ়া হৈ থকা নাই সেই কথাটো অকল জানিব কোনে নিজে জানিব না নাই যে মই কিমান দূৰ পঢ়িলো হয় কথাটো আজি একবাৰ ইয়াৰ পৰা গৈ পঢ়িব নালাগে বা আজি ৰাতিকৈ শুৱাৰ আগতে 1 ঘণ্টামান টেবুলখনৰ ওপৰত বহি পেলাই একো চাব নালাগে কিতাপ পত্ৰ সব জপাই থৈ পেলাই একবাৰ নিজকে ভাবিবা মই ক্লাছ 9ত থাকোতে মই কোনটো কথা মই কৈছিলো মোৰ নিজকে আজি মই কোনটো কৰি আছো আৰু মোৰ মেট্ৰিকৰ যাত্ৰাত কিমান দূৰ আগবাঢ়িছো একবাৰ নিজে চকুখন জপাই লৈ একবাৰ চিন্তা কৰি চাবা যদি নিজৰ মনত এনেকুৱা প্ৰশ্ন আহিছে হয়তো মইতো পঢ়াৰ কথা আছিলে মোৰ এতিয়ালৈকে পঢ়া হোৱা নাই তেনে হেতু তোমাৰ কালিৰ পৰা ৰাতিটো পোৱাৰ লগে লগে কেনেকৈ পঢ়িবা হেতুৰো এখন ৰুট মেপ বনাই পেলাবা যে মই ইমানখিনি পঢ়িবলৈ বাকি আছে হয়তো কাৰোবাৰ একেবাৰে বাকি আছে বা কাৰোবাৰ কিবা কিবি বাকি থাকি গ'ল যে কালিৰ দুই কেনেকৈ পঢ়িবা যদি এনেকুৱা হয় মইতো একোই পঢ়া নাই এতিয়া মই কেনেকৈ মেট্ৰিক দিম ফাৰ্ষ্ট ইউনিট সবৰে আহি গ'ল ফাৰ্ষ্ট ইউনিটত গৈ মই কি লিখিম হয় নে নহয় এনেকুৱা প্ৰশ্ন আহিছে যে ফাৰ্ষ্ট ইউনিটটো এনেকৈ যাক মই হাফ ইয়াৰলিখন ভালকৈ দিম আৰু এই হাফ ইয়াৰলিৰ সময়খিনি আজি যেনেকৈ পাৰ হৈ গৈছে এনেকৈ লাহে লাহে পাৰ হৈ যাব হাফ ইয়াৰলি পাৰ হ'ব হাফ ইয়াৰলিত ক'বা যে নহয় হাফ ইয়াৰলি পৰীক্ষাখন যাক টেষ্ট পৰীক্ষাখন ভালকৈ দিম সেইটো লাহে লাহে তেনেকৈ পাৰ হৈ যাব টেষ্টখনতো বেয়া হ'ব তেতিয়া মনত ভাবিব নহয় আচ্ছা টেষ্টখনত বেয়া হ'ল 1 মাহ মোৰ হাতত সময় এতিয়ালৈকে আছে মই কি কৰিম ফাইনেল পৰীক্ষাখন ভালকৈ দিম এই ফাইনেলৰ আগমুহূৰ্তলৈকে তেনেকৈ সময়খন পাৰ হৈ গৈ থাকিব ফাইনেলৰ আগদিনা ক'বা মোৰতো একো পঢ়া হোৱা নাই এইবাৰ মই এইবাৰ মেট্ৰিক নিদিওঁ তেতিয়া কথাষাৰ ক'লে হ'ব জানো তেতিয়া যদি মাকক কোৱা আম্মা মোৰ এইবাৰতো পঢ়া হোৱা নাই মই এইবাৰ মেট্ৰিক নিদিওঁ তেতিয়াতো কোনো মানি নলয় তোমাৰ নিজকে মানাব পাৰিবা এটা বছৰ যে মোৰ মাক দেউতাকে তোমাৰ প্ৰতি তোমালৈ কষ্ট কৰিছে আমি ছাৰ বাইদেউসকলে তোমাৰ কাৰণে যিমানখিনি কষ্ট কৰিছোঁ যদি এই মেট্ৰিকৰ মুহূৰ্তত পৰীক্ষাৰ আগমুহূৰ্তত কোৱা যে মই মেট্ৰিক নিদিম মনোবলখন যদি দুৰ্বল কৰি পেলোৱা হ'ব তেতিয়া মানি ল'ব পাৰিম দুখ লাগিব না নাই এটা সবৰ মনতে মেট্ৰিক একবাৰে দিম একবাৰে পঢ়িবা ভালকৈ দিবা একবাৰতে সবেই পাছ কৰি যাবা কিন্তু মাষ্টৰৰ কথাবিলাক যেনেকৈ কৈ দিয়া শুনিব লাগিব পৰীক্ষাত কোনে বহিব তোমাৰ ছাৰ বাইদেউ গৈ পেলাই পৰীক্ষা দি দিব না তুমি দিব লাগিব পঢ়িব লাগিব কোন হা মাষ্টৰে পঢ়িলে হ'ব মাষ্টৰে খালি এখন ৰাস্তা দেখাব পাৰিব যে তুমি ইমানখিনি পঢ়িবতো লাগিব সব ইয়াৰ পিছত কিছুমান কেটাগৰী আহে যে আমি কিছুমান ছাত্ৰক পাছ কৰাইহে দিব পাৰোঁ আৰু কিছুমান পাছ কৰা নহয় যে ভাল ৰিজাল্ট কৰিব দুয়োটাৰ কাৰণে দুই ধৰণৰ পঢ়া আছে হ'ল যদি এতিয়ালৈকে পঢ়া হোৱা নাই ভালকৈ মাষ্টৰ এজনক ধৰা বা স্কুলৰ ছাৰ বাইদেউসকলে আছে কিমানখিনি কোনে ফিনিছ কৰিছে তাৰ যিমানখিনি কৰিছে সেইখিনিয়ে ভালকৈ পঢ়া চবেই আমি ছাৰ বাইদেউ শিক্ষক শিক্ষয়িত্ৰীসকলে সবেই প্ৰতিজ্ঞা কৰিছোঁ নে নাই আমি মেট্ৰিকৰ বহুত দিন আগলৈকে তোমালোকক কি কৰি দিম চিলেবাছখন ফিনিছ কৰি দিম কমচে কম 3 পৰা 4 মাহ যাতে তোমালোকে এক্সট্ৰা বেছিকৈ পঢ়িবলৈ পোৱা আমি কৈছিলোঁ নে নাই গতিকে সেইটো আমি যোনটো দ্ৰুতিত আগবাঢ়ি আছোঁ সেই দ্ৰুতিখনৰ লগত তোমালোকে আগবাঢ়ি থাকিব লাগিব মই কওঁ মোৰ অংক চেপ্টাৰখন 1 ঘণ্টাকৈ ডেইলি পঢ়াচোন 1 পৰা 1.5 ঘণ্টা এতিয়া ক'ব পাৰা যে ছাৰ সবেই কৈ 2-3 ঘণ্টাকৈ অংক কৰিলে মানুহে কয় বোলে 2-3 ঘণ্টাকৈ অংক কৰক আপুনি কৈ আছে ছাৰ 1 ঘণ্টাকৈ কৰিলে হৈ যাব কেনেকুৱা কথা 1 ঘণ্টা 1.5 ঘণ্টা নহয় 2-3 ঘণ্টা সেইটো তুমি পঢ়িছা এটা হ'ল আমাৰ স্মাৰ্ট ষ্টাডি
সেইটো কাৰণে তুমি পঢ়ি আলা, কিন্তু আমি এতিয়ালৈকে যিমানখিনি সময় আমাৰ হাতত বাকী আছে সেইখিনিত আমি স্মাৰ্ট ষ্টাডি কৰিব লাগিব। কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, সেইটো ষ্ট্ৰেটেজি ভিডিঅ' আৰু এখন লৈ মই পিছত আৰু এখন ভিডিঅ' বনাম। এতিয়া বাকী থকা সময়খিনি আমি কেনেকৈ ইউটিলাইজ কৰিম, হয় মই এখন ৰুটিন বনাই দিম, ৰুট মেপ বনাই দিম, কিমানখিনি কেতিয়া ফিনিছ কৰিবা, কোনদিনা কিমানখিনি পঢ়িবা। আজি ইয়াৰ পৰা যোৱাৰ লগে লগে টুকিৰবা অংকখন লৈ বহি যাবা। আজি কি কৰাইছোঁ, সূত্ৰখিনি লিখাইছোঁ, বুজাইছোঁ। এইখিনি সূত্ৰখিনি ঘৰত গৈ যেতিয়া মেইন কপিত উঠাবা একবাৰ ডিপলি, আধা ঘণ্টা লাগিব জানো এইখন লিখোঁতে? 10 পৰা 15-20 মিনিটতে খতম হৈ যাব নে নাই? এইখন গৈ লিখিলা আৰু একবাৰকে চালা। পিছত যোনখিনি সেই আগত পঢ়াই থৈছিলোঁ বহুতখিনি মনত নাই, মনত আছেনে? চবৰতে ইমানখিনি মনত নাই, সেইখিনি পিছফালৰ পৰা ৰিভিজন কৰি থাকিবা এইকেইদিনত যিমানখিনি পাৰা যায়। কমচে কমটো 4-5টা অংক কৰিব পাৰিবা। যাৰ বহুতখিনি অংক মনত নাই বা কাৰোবাৰ কিছুমান মনত আছে, কিছুমান টাফ আছে, সেই চব প্ৰেক্টিচ কৰিবা। যোনটো কাৰ কোনটো মনত নাথাকে সেইটো ৰিভিজন কৰি থাকিবা। যেতিয়া মই ত্ৰিগোণমিতিক চেপ্টাৰটো শেষ কৰিম, শেষ কৰাৰ পিছতে পিছফালৰ পৰা আকৌ ৰিভিজন কৰিম নহয়, তেতিয়া খালি মোক কৈ দিবা। আৰু ভিডিঅ' যোনে যোনে চাই আছা সিহঁতো যোনটো মই ৰুট মেপ বনাম তাৰ আগতে মই কৈ দিম এতিয়া ৰিভিজন আমাৰ ষ্টাৰ্ট হৈছে। যদি কাৰোবাৰ কিবা একদম চেপ্টাৰ 1ৰ পৰা ত্ৰিগোণমিতিলৈকে কাৰোবাৰ কিবা বাকী থৈ থাকি গ'ল, তোমালোকেও কমেণ্টত জনাই দিবা, মই সেইখিনি গোটেইখিনি লিখি ল'ম আৰু সেই গোটেইখিনি মই ভিডিঅ' আকাৰত তোমালোকক ডাউটখিনি ক্লিয়াৰ কৰি দিম। হ'ব? এতিয়া কথা হ'ল, মেট্ৰিক পৰীক্ষা কাৰ? মাষ্টৰৰ নে তোমালোকৰ? পঢ়িব লাগিব কোনে? মাক বাপেকৰ মুখ উজ্জ্বল কৰিব লাগিব কাৰ? আমাৰ মুখখন উজ্জ্বল কৰিব কোনে? পঢ়িব লাগিব তেনেহ'লে কোনে? তেনেহ'লে আজিৰ পৰা যি হৈ গ'লতো গ'লেই, আজিৰ পৰা ভালকে মনোযোগ সহকাৰে আকৌ যিমানখিনি সময় আছে ভালকে পঢ়াত লাগি যোৱা। লাগিবা? প্ৰমিছ? ঠিক আছে, থেংক ইউ।